भारत माता की, नरेंद्र मोदी, जेपी नड्डा, अमित शाह, दिलीप शइकिया, बंदे बंदे हसाई ভাল सबरे खबर। আজি आमार सभात उपस्थित অসম प्रदेश भारतीय जनता पार्टीर सम्मानीय सभापति आरु आपनालोकर मरমৰ सांसद दिलीप शइकिया डांगरिया, भारतीय जनता पार्टीर सांगठनिक सम्पादक रवीन्द्र राजू डांगरिया, मंत्री जयंत मल्ल बरुवा डांगरिया, आमार साधारण सम्पादक ऋतुपर्ण बरुवा डांगरिया, तामुलपुर जिला भारतीय जनता पार्टीर सभापति भिक्टर कुमार दास डांगरिया, धर्मनारायण दास डांगरिया, रणेन्द्र नार्जारी डांगरिया, बिजित गौरा नार्जारी डांगरिया, ऋषिराज हाजरिका डांगरिया, नारायण डेका डांगरिया, दिलीप शर्मा डांगरिया, दिलीप दास डांगरिया, रातुल शर्मा डांगरिया, हेमंत राभा डांगरिया, राजेश बड़ो डांगरिया, लक्ष्मी दास डांगरिया आरो आजिर सभाলৈ অহা आमार नागरीजुली, दरंगागिरी, सुक्लाई सेरफां, बागानपाड़ा, गईबाड़ी आरो गोरेश्वर पारिषदीय समष्टिर পৰা অহা मोर सम्मानीय भारतीय जनता पार्टीर बुथ सभापतिসকল, कार्यकर्ताসকল, आमार ज्येष्ठजन आई मातृসকল और युवक युवती बंधु बान्धवीসকল, अलप आगते आमी तामुलपुरर भारतीय जनता पार्टीर नवनिर्मित कार्यालय उद्बोधन करिसिलो। जेनेকৈ এখন গাঁৱত এটা নামঘৰ উদ্বোধন কৰিলে, মন্দিৰ উদ্বোধন কৰিলে, গাঁৱৰ ৰাইজৰ আনন্দ উৎসাহ আৰু এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয়, তেনেধৰণে ভাৰতীয় জনতা পাৰ্টিৰ বাবে যেতিয়া এটা কাৰ্যালয় উদ্বোধনৰ আমি বাতৰি পাওঁ, আমাৰ মনটো গৌৰৱেৰে পূৰ্ণ হৈ পৰে। আধ্যাত্মিকভাৱে আমি এক নতুন শক্তি লাভ কৰোঁ। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ বাবে আমাৰ কাৰ্যালয়ে হৈছে আমাৰ বাবে এটা মন্দিৰ, আৰু আজি তামুলপুৰত তেনে এক মন্দিৰৰ উদ্বোধন হৈছে। মই তামুলপুৰ জিলাৰ সকলো কাৰ্যকৰ্তালৈ উষ্ণ অভিনন্দন যাচিছোঁ আৰু মই আশা কৰোঁ যে এই কাৰ্যালয়টোক লগত লৈ আমি আমাৰ দলৰ সংগঠন শক্তিশালী কৰিম। ভাৰতীয় জনতা পাৰ্টিক তামুলপুৰত আমি আৰু অধিক শক্তিশালী কৰিম। ভিক্টৰ দাস আৰু সকলো কাৰ্যকৰ্তাক মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, তামুলপুৰলৈ আজি মই ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক সভা আমি অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। কেইটামান দিন আগতে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিলে আৰু আপোনালোকৰ প্ৰচেষ্টাত আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ দৰং ওদালগুৰিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিলে। মই লোকসভা নিৰ্বাচনৰ সুন্দৰ ফলাফলৰ বাবেও আজি আপোনালোকক আকৌ এবাৰ উষ্ণ অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি চাওঁতে চাওঁতে জুলাই মাহত ভৰি দিলোঁ। আগষ্ট, ছেপ্টেম্বৰ মাহত আমাৰ BTAD নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি এই মুহূৰ্তত আমি সিদ্ধান্ত ল'ব লাগিব যে আমি বড়োলেণ্ডত বিজেপিক শক্তিশালী কৰিব বিচাৰোঁ নে নিবিচাৰোঁ, আৰু আমি ইলেকশ্যন খেলিম নে নেখেলিম। মই আপোনালোকক সুধিছোঁ, বিজেপিয়ে ইলেকশ্যন খেলিব নে নেখেলে?
ভয়েসটো অলপ কম হৈছে নেকি খেলিম নে নেখেলিম আচ্ছা নিৰ্বাচনটো খেলিম জিকিম নে হাৰিম জিকিম নে হাৰিম আমি জিকিম পাক্কা পিছত আকৌ ইলেকশনত আমি নামিম তাৰ পিছত কব স্যাৰ ইটো হল খিটো হল তেনেকুৱা কিবা হ'ব নেকি যোৱাবাৰ আমি তামুলপুৰ জিলাত 6খন আসনৰ ভিতৰত 2খন জিকিছিলো কোট নাগৰিজুলি আৰু শুক্লাই চেৰফাং দৰঙাজুলিত যদিও জিকা নাছিলো বিজিত এতিয়া আমাৰ দলত আছে এতিয়া আগত আমি 2টাত জিকিছিলো এইবাৰ আমি কেইটাত জিকিম হা কেইটাত জিকিম একেবাৰে 6টাতে জিকিব খুজিছে মোৰ কথাটো হল এনেকুৱা যে এতিয়া আমি জুলাই মাহত আছো কোট আমি ইলেকশন খেলিম কোট নেখেলিম সভাপতি মহোদয়ে আমাৰ পৰ্যবেক্ষকসকলক নিযুক্তি দিছে ইলেকশন খেলিম বুলি কলে ইলেকশনত মানুহ নিজিকে ইলেকশনত জিকিবৰ কাৰণে আমি কেইটামান কাম কৰিব লাগিব প্ৰথম আমাৰ বুথ কমিটি পূৰ্ণাংগ হ'ব লাগিব আছে নে নাই বুথ কমিটি ইয়াত ভিক্টৰ আছে নে নাই পুৰা আছে বুথ সভাপতিসকল থিয় হওক বাপৰে আছে কিন্তু দেই মই ক'ব লাগিব ঠিক আছে বহক আজি মই বুথ সভাপতিসকলক এটা দায়িত্ব দিব খোজো প্ৰত্যেকজন বুথ সভাপতিয়ে এখন বগা কাগজত 21 জনীয়া কমিটি এখন আপোনালোকৰ কাৰোবাৰ আছে কাৰোবাৰ অলপ কম আছে কাৰোবাৰ বেছি আছে বেছি থাকিলে মোৰ আপত্তি নাই কিন্তু কম থাকিব নালাগে 21 জন কাৰ্যকৰ্তাৰ নাম আৰু ফোন নম্বৰ প্ৰত্যেকজন বুথ সভাপতিয়ে মোক জুলাই মাহৰ ভিতৰত দিব লাগিব পাৰিবনে নাই পাৰিব এইকেইটা দিন আমি আপোনালোকক কাম দি থাকিম আৰু আপোনালোকে কাম কৰিব লাগিব কাৰণ বিটিএডিত আমি কেতিয়াও জোৰ কৰি ইলেকশন খেলা নাই খেলিব লাগে কাৰণে খেলিছিলো কিন্তু এইবাৰ আমি জিকিবৰ কাৰণে খেলিব খুজিছো আগতে আমি খেলিব লাগে কাৰণে খেলিছিলো আৰু খেলুতে হাৰিব পাৰো জিকিব পাৰো কিন্তু এইবাৰ আমি খেলিম আৰু আমি জিকিম আৰু তাৰ কাৰণে আমাৰ বুথ সভাপতিসকল কাৰ্যকৰ্তাসকল 2 মাহ সময় কষ্ট কৰিব লাগিব কষ্ট কৰিব পাৰিম নে নোৱাৰিম ইতিমধ্যে মই অত্যন্ত আনন্দিত যে আমাৰ তামুলপুৰ জিলাৰ সভাপতিয়ে মোক কৈছে যে মন কি বাত আমাৰ 100% হৈছে হয়নে মই আপোনালোকক ধন্যবাদ দিছো মোৰ সমষ্টিটো 100% কৰোতে মই দিগদাৰি পাওঁ কিন্তু আপোনালোকে পুৰা 100% কৰিছে আপোনালোক ধন্যবাদৰ পাত্ৰ এতিয়া প্ৰত্যেকজন বুথ সভাপতিয়ে 21 জন ব্যক্তিৰ নাম ফোন নম্বৰ নিজৰ ফোন নম্বৰ নাই হাজবেণ্ডৰ ফোন নম্বৰ হলেও হ'ব হাজবেণ্ডৰ ফোন নম্বৰ নাই ওয়াইফৰ ফোন নম্বৰ হলেও হ'ব বা ঘৰৰ কাৰোবাৰ ফোন নম্বৰ হলেও হ'ব ইয়াৰ পিছত আগষ্ট মাহত আমি যেতিয়া নিজৰ বুথখিনি শক্তিশালী হ'ব প্ৰত্যেকটো বুথতে 10 জনকৈ লৰাক লৈ হলেও আমি একোটা যুৱ বাহিনী গঠন কৰিম পাৰিম নে প্ৰত্যেকটো বুথতে আমাৰ 21 জনীয়া এখন কমিটি হ'ব আৰু প্ৰত্যেকটো বুথতে আমাৰ 10 জনকৈ যুৱ বাহিনী হ'ব যদি বেছি হয় আপত্তি নাই কিন্তু এইখিনি কাম
আপোনালোকে জুলাই মাহৰ ভিতৰত আৰু আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ইলেকশ্যন কেতিয়া হ'ব ইলেকশ্যন আমি দুৰ্গা পূজাৰ আগতে শেষ কৰিম কাৰণ দুৰ্গা পূজাৰ পিছতে বিধানসভাৰ নিৰ্বাচনৰো প্ৰস্তুতি আৰম্ভ হ'ব বিটিআৰত যদি আমি ভাল ফলাফল দেখুৱাব পাৰো যেনেকে পঞ্চায়তত আমাৰ ভাল ৰিজাল্ট হ'ল আপোনালোকৰ মনটো ভাল লাগিছিল নে নালাগিছিল আপোনালোকৰ ইয়াত পঞ্চায়ত নাই কিন্তু ৰিজাল্ট দিওতে মনটোত এটা উগুল থুগুল আছিল নে নাই যে বিজেপি জিকিব নে হাৰিব যেতিয়া বিজেপি জিকিলে আপোনালোকৰো মনটো ভাল লাগিছিল নে নালাগা নাই তাৰ মানে পঞ্চায়ত ইয়াত নাই কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আমি সকলোৱে পঢ়িছো কাৰণ আমাৰ মনটো শক্তিশালী হয় তাৰ মানে ডিব্ৰুগড়তো বিজেপি লখিমপুৰতো বিজেপি কাছাৰতো বিজেপি তাৰ মানে অহাবাৰ বিজেপি গভৰ্ণমেণ্ট হ'বই হয়নে তেনেকে যেতিয়া বিটিএডিত ইলেকশ্যন হ'ব বোলে ওদালগুৰিত বিজেপি তামুলপুৰত বিজেপি বাক্সাত বিজেপি চিৰাঙত বিজেপি কোকৰাঝাৰত বিজেপি বেটা কংগ্ৰেছ বিলাকৰ কাম নাই আৰু অসমত বিজেপি চৰকাৰ হ'বই হয় না নহয় সেই কাৰণে আপোনালোকে অকল বিটিচিৰ কাৰণে ইলেকশ্যন খেলা নাই আপোনালোকে যেতিয়া বিটিচিত জিকিব অসমতো এটা বাৰ্তা যাব যে কংগ্ৰেছৰ কাম নাই এইবাৰ অসমত বিজেপিৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে হ'ব তাত কোনো সন্দেহ নাই বিটিচিত আগতে ইমান সিট নাছিলে আগতে 12টা সিট আছিলে এইবাৰ বিটিচিত 15টা সিট তাৰ মানে বিধানসভাটো বিটিচিৰ গুৰুত্ব এইবাৰ আগতকৈ বেছি এই 15টা সিটৰো বিজেপিৰ যেতিয়া আমাৰ বিধানসভাত ইলেকশ্যন হ'ব আমি 15টাতে জিকিব লাগিব কিন্তু জিকিম বুলি ক'লে নহ'ব যেতিয়া বিটিচিত আমি জিকিম তেতিয়াহে মানুহে বিশ্বাস কৰিব যে বিধানসভাটো বিজেপিয়ে জিকিব সেই কাৰণে এই ইলেকশ্যনটো আপোনালোকে নাভাবিব যে অকল বিটিচিৰ ইলেকশ্যন এই ইলেকশ্যনটো আমাৰ এছেম্বলি ইলেকশ্যনৰ আগত এইটোৱে লাষ্ট ইলেকশ্যন ইয়াৰ পিছত আৰু কোনো ইলেকশ্যন নাই ডাইৰেক্টলি বিধানসভাৰ ইলেকশ্যন আমি ফেচ কৰিব লাগিব সেই কাৰণে তামুলপুৰ ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰত আমি ভাল ফলাফল দেখুৱাব লাগিব এতিয়া মানুহে ক'ব যে আপোনালোকে কাৰ এগেইনষ্টত ইলেকশ্যন উঠি আছে শত্ৰু কোন বোলে আমাৰ শত্ৰু কোনো নাই আমাৰ সব বন্ধু আমাৰ কোনো শত্ৰু নাই বিজেপিত বিজেপিয়ে সকলোকে বন্ধু হিচাপে বিচাৰে আমাৰ এটাই কথা যে আমাৰ বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নালাগে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত হ'ব লাগে কোনেও যাতে মুখ নকয় অমুকটো হোৱা নাই আমি বঞ্চিত হৈছো আমাৰ নাই আমি গৈছো আমি ৰেসপন্স পোৱা নাই নহয় বিটিআৰত সকলো মানুহে সমানে ৰেসপন্স পাব লাগিব সকলো মানুহৰ কাম সমানে হ'ব লাগিব সকলোৱে সমান অধিকাৰ পাব লাগিব তেতিয়াহে এই বিটিআৰত স্থায়ী শান্তি উভতি আহিব যোৱা 5 বছৰত আপোনালোকে এটা কথা কওক এই তামুলপুৰত নাগৰিজুলি দৰঙাজুলি এই গোটেইবিলাক জাগাত আগতে মুখ্যমন্ত্ৰী কেইবাৰ আহিছিল তৰুণ গগৈক তামুলপুৰত আপোনালোকে কেইবাৰ দেখা পাইছিল সঁচা কথা কওক কেইবাৰ দেখা পাইছিল তাৰ আগতে মুখ্যমন্ত্ৰীক তামুলপুৰত দেখা পাইছিল নেকি
মইতো বাল্টিৰ পৰা মটঙাৰ পৰা পাগলা দিয়া সব দেখা পাইছো মইতো তামুলপুৰত আহি থাকো না নাই যেতিয়া মই যোৱাবাৰ তামুলপুৰত আহিলো 21ত এনে মুখৰ পৰা ওলাই গল যে তামুলপুৰক জিলা কৰি দিম কোনেও দাবীও কৰা নাই কোনেও বিচাৰাও নাই এখন কি কথা মই ঘৰত গাড়ীত যাওঁতে মনতে ভাবি আছো আৰে মই কিয় ঘোষণা কৰি দিলো কিন্তু ভগৱানে বিচাৰিছিল যে তামুলপুৰ জিলা হ'ব লাগে আজি তামুলপুৰ জিলা হ'ল কথা নাই তামুলপুৰতকৈ ওদালগুৰি অলপ ডাঙৰ হয় নে নহয় প্ৰথম মেডিকেল কলেজ কোকৰাঝাৰৰ পিছত ওদালগুৰিত হ'ব লাগিছিল তামুলপুৰত হ'ব লাগিছিল কিন্তু মোৰ মুখেদি ওলাই গল বোলে তামুলপুৰতে হ'ব আজি মেডিকেল হৈ আছে নে নাই এতিয়া ওদালগুৰিটো কৈছো ওদালগুৰিটো মেডিকেল পাতিম পাগলা দিয়াৰ ওপৰত এখন নহয় দুখন দলং হ'ল হৈ আছে নে নাই বাল্টি মটঙাৰ ওপৰত দলং হৈ আছে নে নাই আজি ডিসি কোৰ্ট চাব গৈছিলো ডিসি কোৰ্টৰ কামো কমপ্লিট তামুলপুৰ আৰু গোৰেশ্বৰ এই দুইটা সমষ্টিত এতিয়া বগামাটিলৈ ৰাস্তা নাছিলে মই এটা তাতো অনুমোদন কৰি দিছো অসম মালা যাতে গোৰেশ্বৰৰ পৰা বগামাটিলৈ পুৰা ৰাস্তা হ'ব পাৰে অলপ 2-4টা সমস্যা আছে আমাৰ গোৰেশ্বৰত কোট ষ্টেডিয়ামটো হ'ব লগা আছে ৰনেন ভাই ওবাৰী অহা মাহত ওবাৰীটো দিল্লী নাৰিকল ভাঙি দিব ষ্টেডিয়ামৰ ঠিক আছে আজি যেতিয়া তামুলপুৰত মই নাৰিকল ভাঙিলো নাৰিকলৰ মাজতে ফুল ওলাই গল সাধাৰণতে ডাবত ফুল নোলায় তামুলপুৰত আজি ফুল ওলালে তেতিয়া মই গম পাইছো যে তামুলপুৰৰ আৰু উন্নতি হ'ব এবাৰ বিজেপি পুৰা জিকিব তামুলপুৰত আমাৰ তামুলপুৰ জিলা হোৱাৰ পৰা লাভ কি হ'ল আপোনালোকে মনত ভাবিব আজি মই ডিসি কোৰ্টত গলো ৰাতিপুৱা মই খুধিলো যে অৰুণোদয় তামুলপুৰত কিমান পাই আছে মই যেতিয়া মিটিঙত আহো মানুহক খুদু অৰুণোদয় নোপোৱা মানুহে হাত ডাঙা সংখ্যাটো অলপ বেছি হৈ যায় মই খুধিলো যে কিমানে অৰুণোদয় পায় বোলে দুইটা সমষ্টি লগাই 20,000 পৰিয়ালে পায় কিমানে পায় এবাৰ কক 20,000তকৈ অলপ কম 19,800 কিমানটা আজি মই ৰাতিপুৱা ডিসি কোৰ্টত কৈ আহিলো যে 20,000 অৰুণোদয় এইবাৰ 60,000 কৰি দিয়ক তাৰ মানে আগতে গাঁও এখনত যদি এজনে পাই আছিলে এতিয়া 3 জনে পাব কোনে সিলেকশন কৰিব কোনো চিন্তা নাই যদি গাঁও সভাত আমাৰ নাম কিবা কৰি নাহে নামকেটা ডাইৰেক্টলি ভিক্টৰৰ ওচৰত দি দিব তথাপিতো সোমাই যাব তাৰপৰাটো আহিবই যদিও নাহে আমি তথাপিতো কৰি দিম কাৰণ 60,000 বহুত 60,000 মানুহ পুৱাই দিগদাৰি হ'ব বোলে নহয় আৰু কমি গল ঠিক আছে আৰু 5,000 দি দিম তথাপিতো এইবাৰ তামুলপুৰ আৰু গোৰেশ্বৰত গৰীব দুখীয়া মানুহে অৰুণোদয় আঁচনি পাব লাগিব কেতিয়া পাব লাগিব নতুন অৰুণোদয় আমি কোন তাৰিখে দিম আমি 17 সেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ পৰা আৰু ইলেকশন থাকিলেও আপোনালোকে পাব আমি আগতীয়াকৈ অনুমোদন লৈ ৰাখি থৈ দিম মহিলা উদ্যমিতা লাখপতি বাইদেউ কোনোবাই কয় গছ লগোৱাৰ কাৰণে দিয়ক এটো নহয় এই আঁচনিটো হ'ল লাখপতি বাইদেউ প্ৰথম 10 পিছত 25 পিছত 50 আঁচনিটোৰ লগত কোনো গছ লগোৱাৰ কথা নাই এই আঁচনিত জিলা নহলে আমাৰ ইয়াত 30,000 মানে পালেহেঁতেন এতিয়া মই ৰাতিপুৱা খুদিছো কিমানে পাব বোলে তামুলপুৰত 35,000 মহিলাই পাব আৰু গোৰেশ্বৰত 33,000 মহিলাই পাব তাৰ মানে কিমান হ'ল 70,000 মহিলাই এই আঁচনিৰ পৰা উপকৃত হ'ব জিলা হোৱাৰ আগতে CM-AAA আত্মনিৰ্ভৰ অসম অভিযান কিমানে পালে 393 জনে এইবাৰ জিলা হোৱাৰ কাৰণে কিমানে পাব 1200 জনে 300 জনৰ জায়গাত একেকোবে 1200 জনে পাবগৈ আৰু
এটিকলি দুটিপাত আমাৰ মেনকা চাহ বাগিচা নাগৰিজুলি বাগানৰ সকলো শ্ৰমিকৰ কাৰণে আমি দিয়াৰ ব্যৱস্থা কৰিম ৰেশন কাৰ্ড নাই যোৱাবাৰ আহোতে মোক কৈ আহিছিলে এইবাৰ মই আজি ৰাতিপুৱা তামুলপুৰ সমষ্টিৰ বাবে আৰু 4000 ৰেশন কাৰ্ড আৰু ওদালগুৰিৰ আমাৰ গুৰেশ্বৰৰ কাৰণে আৰু 4000 ৰেশন কাৰ্ড মই ৰাতিপুৱা অনুমোদন কৰি আহিছো অৰ্থাৎ মোৰ বিশ্বাস মাত্ৰ দুটা সমষ্টি তামুলপুৰ গুৰেশ্বৰ এই তামুলপুৰত যদি আমি ভাল কৰি কাম কৰো তামুলপুৰ জিলাখনক আমি এখন মডেল ডিস্ট্ৰিক্টলৈকে লৈ যাব পাৰিম কাৰণ বহুত জনসংখ্যা নাই প্ৰাকৃতিকভাৱে সুন্দৰ এখন জিলা ধান উৎপাদনত আপোনালোক 1 নম্বৰ টাৰ্গেট আছিল 7000 কিনিলো 9000 আৰু আমাৰ ইয়াত ভূটানৰ সীমান্ত পৰ্যটনৰ সুবিধা সকলো ফালৰ পৰা আমি যদি সকলো মানুহৰ হাতত যদি মাত্ৰ মাটিৰ পট্টাখন তুলি দিব পাৰো আমাৰ এই তামুলপুৰ জিলাত আৰু একোৱে সমস্যা নাথাকিব আৰু এই কামবিলাক আজি আগবাঢ়িছে যোৱা 5 বছৰ মোৰ দায়িত্ব আছিলে যেনে তেনে বিটিএডিত শান্তি অনা আমাৰ এটা প্ৰগ্ৰাম থাকে কিছুমান মানুহে কয় দাদা ইটো হোৱা নাই সব কথা হোৱা নাই কিন্তু যোৱা 5 বছৰত প্ৰথম আমাৰ কাম আছিল যে বিটিএডিত স্থায়ী শান্তি আহিব লাগে এতিয়া আপোনালোকে মোক কওক যোৱা 5 বছৰত বিটিএডিৰ এটা বোমাও ফুটিছে নেকি সঁচা কথা কওক ফুটিছে নেকি কৰবাত গুলিকাণ্ড হৈছে নেকি তাৰ মানে প্ৰথম মই যি কথা দিছিলো যে বিটিএডিত আমি শান্তি আনিম যোৱা 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিটিএডিত আহিলে অমিত শাহ ডাঙৰীয়া বিটিএডিত আহিলে মই বাৰে বাৰে বিটিএডিত আহি থাকিলো আজি বিটিএডিত বঙালী ভাষী হওক গুৰখা হওক চাহ বাগিচাৰ আদিবাসী হওক অসমীয়া ভাষী হওক হিন্দী ভাষী হওক আৰু বড়ো সমাজকে আদি কৰি ৰাভা শৰণীয়া বৰ্মন কছাৰী সকলো আজি আপোনালোকে সক প্ৰথমবাৰৰ বাবে 5 বছৰ আমি পাৰ কৰিলো যে যত বিটিএডিত কোনো অশান্তি নাই আমি শান্তিত আছো শান্তি যদি হয় শান্তিৰ পিছত কি হ'ব সমৃদ্ধি শান্তিৰ পিছত কি হ'ব বিকাশ শান্তিৰ পিছত কি হ'ব আমাৰ প্ৰগতি যোৱা 5 বছৰ আছিল শান্তিৰ 5 বছৰ আৰু অহা 5 বছৰ হ'ব বড়োলেণ্ডৰ তামুলপুৰৰ বিকাশ প্ৰগতি আৰু সমৃদ্ধিৰ 5 বছৰ আৰু তাৰ কাৰণে বিজেপিয়ে ক্ষমতাৰ কাৰণে ইলেকশ্যনত উঠিব খোজা নাই মোদী ডাঙৰীয়াই বিটিএডিত শান্তি আনিলে আৰু এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিএডিত এতিয়া প্ৰগতি আনিব বিকাশ আনিব সমৃদ্ধি আনিব আৰু তাৰ কাৰণে আমি নিৰ্বাচন খেলিব খুজিছো ভাৰতীয় জনতা পাৰ্টিয়ে ক্ষমতাৰ কাৰণে ইলেকশ্যন খেলা নাই আজিও যদি বিটিএডিত আমি হিচাপ কৰো আটাইতকৈ বেছি সদস্য বিজেপিৰ আছে আটাইতকৈ বেছি সদস্য বিজেপিৰ আছে কিন্তু বিজেপিয়ে ক্ষমতা বিচৰা নাছিল বিজেপিয়ে এটাই কথা কৈছিল যে আমি আপোনালোকৰ লগত আছো আমাৰ যাতে কোনো মানুহক কোনেও অত্যাচাৰ নকৰে বিটিচিত যাতে শান্তি থাকে 2টা বজাতো যদি ঘৰৰ লৰা বাহিৰত গৈছে মাক বাপেকে যাতে চিন্তা নকৰে যে বিটিএডিত ইমান শান্তি মোৰ ঘৰৰ লৰা ঘৰলৈ উভতি আহিব আজি বিজেপিৰ সেই ত্যাগৰ কাৰণে বহুতে কয় বিজেপিয়েতো নিজে হ'ব পাৰে কিন্তু বিজেপিয়ে ত্যাগ কৰিব জানে ক্ষমতাৰ কাৰণে বিজেপিয়ে ৰাজনীতি নকৰে আজি আমাৰ
বেছি MCLA থাকা সত্ত্বেও আমি ক্ষমতাৰ কথা কোৱা নাছিলো আমি শান্তিৰ কথা কৈছিলো যে BTADত পিছ লাগে শান্তি লাগে আৰু আজি 5 বছৰ পিছত এই জগন্নাথ গোপাল থানত সত্ৰত মই থিয় হৈ ক'ব পাৰো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিজেপি লৈ BTC লৈ স্থায়ী শান্তি আজি লৈ আহিলে শান্তি আহিলে শান্তিৰ পিছত আমাক কি লাগিব বিকাশ লাগিব প্ৰগতি লাগিব আৰু বিকাশ আৰু প্ৰগতি তেতিয়া হ'ব যেতিয়া বড়োলেণ্ডৰ প্ৰত্যেকজন নাগৰিকে সমান অধিকাৰ পাব যেতিয়া সমান অধিকাৰ পাব তেতিয়া এই অঞ্চলটো বিকাশ প্ৰগতিয়ে ভৰি পৰিব বিকাশৰ গংগা তামুলপুৰ গুৰেশ্বৰলৈ নামি আহিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমাৰ লক্ষ্য হ'ব যে অনাগত 5টা বছৰত যাতে প্ৰতিজন নাগৰিকে সমান অধিকাৰ পায় সমান সুবিধা পায় সমান ক্ষমতা পায় আৰু আমাৰ তামুলপুৰ জিলা BTC এক প্ৰগতি শান্তি সমৃদ্ধিৰ নতুন দ্বীপলৈ ৰূপান্তৰ হয় আৰু তাৰ কাৰণে এইবাৰ আমি নিৰ্বাচন খেলিব বিচাৰিছো আৰু এইবাৰ যদি নিৰ্বাচনত বিজেপি দলে ভাল ফলাফল দেখুৱাব পাৰে মই বিশ্বাস কৰো যে আপোনালোকে যিখিনি নোপোৱাৰ বেদনা বুকুত লৈ এতিয়াও কষ্টত আছে সেই গোটেই কষ্ট একেবাৰতে নোহোৱা হৈ যাব মাত্ৰ বিজেপি দল বিজয়ী হ'ব লাগে যোৱাবাৰো মই চেষ্টা কৰিছিলো প্ৰত্যেকটো সমষ্টিতে গৈছিলো দৰঙাজুলিত গৈছিলো শুক্লাই গুৰেশ্বৰ সবতে গৈছিলো যে আমাক বিজেপিক এটা সুযোগ দিয়ক কিন্তু আমি 2টা সিট জিকিলো বাকি সিট কেইটাত অলপ ভোটত আমি হাৰি গলো যদি বিজেপিয়ে তামুলপুৰত যোৱাবাৰে 6টা সিটৰ 5টা 4টা জিকিব পাৰিলেহেঁতেন BTADৰ ইতিহাস আজি বেলেগ হ'লহেঁতেন কিন্তু যোৱাবাৰ আমি অলপ ভোটত হাৰি গলো এইবাৰ আমি হাৰিবৰ কাৰণে ইলেকশ্যন নেখেলো এইবাৰ আমি জিকিবৰ কাৰণে ইলেকশ্যন উঠিম আৰু আমি জিকিম ক্ষমতাৰ কাৰণে নহয় আমি জিকিব বিচাৰো কাৰণ BTADৰ প্ৰত্যেকজন নাগৰিকক আমি সমান অধিকাৰ দিব বিচাৰো আমি বিকাশ আনিব খোজো নিবনুৱাসকলৰ লগত আমি থিয় হ'ব বিচাৰো আৰু BTAD ৰাইজৰ পৰা দুখ আৰু বেদনাবোৰ আমি মুছি দিব বিচাৰো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এইবাৰ কাৰো বিৰুদ্ধে নহয় মোক সাংবাদিকসকলে সোধে যে আপুনি UPPLৰ বিৰুদ্ধে খেলিব নেকি আপুনি BPFৰ বিৰুদ্ধে খেলিব নেকি আমি কাৰো বিৰুদ্ধে নেখেলো আমি আমাৰ মানুহখিনিৰ যাতে ভাল হয় তাৰ কাৰণে আমাৰ সপক্ষে আমি ইলেকশ্যন খেলিম কাৰো বিপক্ষে আমি ইলেকশ্যন নেখেলো আমাৰ সপক্ষে আমি ইলেকশ্যন খেলিম আৰু ইলেকশ্যনটো আমি ইমান ধুনীয়াকৈ খেলিম যে আমাক সকলো মানুহে ভোট দিব কাৰণ আজি অসমৰ পৰিৱৰ্তন হৈছে কেইদিনমান আগতে ইয়াতে কংগ্ৰেছৰ মিটিং হৈছিল তামুলপুৰত 100-150 মানুহ হৈছিল বেলেগ কথা কিন্তু আপোনালোকে চিন্তা কৰক কংগ্ৰেছ যেতিয়াই দিছপুৰত শাসনত বহিছে তেতিয়াই BTCত গোষ্ঠীগত সংঘৰ্ষ হৈছে নে নাই যেতিয়াই কংগ্ৰেছ দিছপুৰত বহিছে তেতিয়াই BTCত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে আজি কংগ্ৰেছৰ সভাপতিয়ে কয় যে আপোনালোকে কংগ্ৰেছক ভোট দিয়ক বোলে কিয় তেতিয়া আমি দিছপুৰত থাকিম আৰু কোকৰাঝাৰত হাগ্ৰামা আছিলে আমি কেতিয়াও দিগদাৰি কৰা নাছিলো তাৰ মানে তুমি দিছপুৰত থাকিবা কোকৰাঝাৰত কোনোবা থাকিব আৰু BTAD ৰাইজৰ লগত কোন থাকিব মই কালি সাংবাদিকক কৈছো মই অসমৰ মুখ্যমন্ত্ৰী আৰু BTC ৰাইজৰ ময়ে মুখ্যমন্ত্ৰী মই ৰাইজৰ লগত থিয় হ'ব লাগিব ইয়াতে আমি কাকো ঠিকা দিয়া নাই যে তুমি কোকৰাঝাৰত বহি থাকিবা মই দিছপুৰত বহি থাকিম
তুমিও আৰামত থাকা ময়ো আৰামত থাকো অসমৰ মুখ্যমন্ত্ৰী আৰামত থাকিব নোৱাৰে যেতিয়ালৈকে বিটিচিৰ মানুহ দুখ আৰু কষ্টত থাকিব অসমৰ মুখ্যমন্ত্ৰী আৰামত থাকিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ওদালগুৰিতো যাব লাগিব অসমৰ মুখ্যমন্ত্ৰী তামুলপুৰতো আহিব লাগিব কোকৰাঝাৰতো যাব লাগিব চিৰাঙতো যাব লাগিব মুখ দিছপুৰৰ শান্তি নালাগে বিটিচিৰ মানুহৰ মুখ শান্তি লাগে বিটিচিত বিকাশ লাগে সেই কাৰণে কংগ্ৰেছে কৈছে আপুনিও নাহিব ময়ো নাহিব মই কৈছো নহয় আপোনালোকো দিছপুৰত আহক আৰু ময়ো কোকৰাঝাৰ যাম তেতিয়াহে অসমখন ধুনীয়া হ'ব আমাৰ কোনো আপত্তি নাই হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো আপোনালোকো দিছপুৰত আহক কিন্তু আমাক বন্ধ নকৰিব তামুলপুৰত যোৱাৰ পৰা আমাক বন্ধ নকৰিব ওদালগুৰিত যোৱাৰ পৰা আমাক বন্ধ নকৰিব বাক্সাত যোৱাৰ পৰা আমাক বন্ধ নকৰিব চিৰাং আৰু কোকৰাঝাৰত যোৱাৰ পৰা কাৰণ মোৰ বিজেপিৰ কাৰ্যকৰ্তা বিটিচিটো আছে মোৰ যদি বিটিচিৰ কাৰ্যকৰ্তা কান্দি থাকে নলবাৰীৰ কাৰ্যকৰ্তা কামৰূপৰ কাৰ্যকৰ্তাই হাঁহি থাকিব কেতিয়াও নোৱাৰে আমি একে ভাৰতৰ সন্তান একে বিজেপিৰ এমাত্ৰ ৰাস্তাৰ ইফালে আমি আৰামত থাকিম আৰু ইয়াত আপোনালোকে কষ্টত থাকিব হেয়া হ'ব নোৱাৰে আৰু সেই কাৰণে যোৱা 5 বছৰত বিটিচিত মই 112তকৈও বেছি আহিছো আৰু মানুহৰ মাজত সম্পৰ্ক বনাইছো কোনো জাতিৰ বিৰুদ্ধে নহয় সকলো যাত্ৰীকে একত্ৰিত কৰিছো বড়োলেণ্ডত বিশ্ববিদ্যালয় দিছো কোকৰাঝাৰত বিশ্ববিদ্যালয় দিছো তামুলপুৰত মেডিকেল কলেজ দলঙৰ ওপৰত ৰাস্তা গুডউইল মিছন সকলো জাতি উপজাতিক আমি একত্ৰিত কৰিছো আৰু বিটিচিক এক শান্তিৰ দ্বীপলৈ আমি আজি ৰূপান্তৰ কৰিছো এয়া আমাৰ সফলতা আমি কংগ্ৰেছ পাৰ্টি নহয় কংগ্ৰেছৰ সভাপতিয়ে কয় আপুনি তাতে থাকক আমি ইয়াত থাকিম আৰে এইটো লেনা দেনা ঠিকা থাকলি হৈছে নেকি তুমি ইফালে থাকিবা মই ইফালে থাকিম অসমৰ মুখ্যমন্ত্ৰী সকলো স্থানতে যাব ৰাইজৰ লগত থিয় হৈ থাকিব ৰাইজৰ দুখ দুৰ্দশাৰ লগত থিয় হৈ থাকিব লাগিব সেই কাৰণে মই কওঁ যে তৰুণ গগৈ হিতেশ্বৰ শইকীয়া নহয় অসমত সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়োজন অসমত নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ প্ৰয়োজন যোনে জাতি জনগোষ্ঠী সকলোৰে লগত একেলগে লগ হৈ আমি কাম কৰোঁ আমাৰ মন কিমান সাফা ৰাতিপুৱা প্ৰমোদ বড়োৰ লগত মিটিং কৰিছো গধূলি আহি আপোনালোকক কৈছো বিজেপিক ইলেকশ্যন জিকাই দিয়ক কাৰণ আমাৰ মনত কোনো একো বেয়া ভাবেই নাই আমাৰ মন পৰিষ্কাৰ যে আমি সৰকাৰ দল যেতিয়া সৰকাৰ চলিব সকলোৰে লগত সৰকাৰ চলিম কিন্তু যেতিয়া ইলেকশ্যন আহিব বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিম বিজেপি দলক আমি বিজয়ৰ মালা পিন্ধাম বিজয়ৰ তিলক পিন্ধাম শ্ৰদ্ধাৰ ৰাইজ বিটিএডিত অহা 5 বছৰ বিজেপি যদি শক্তিশালী হয় অহা 5 বছৰত আপোনালোকৰ মনৰ বেদনা আঁতৰি যাব বহুতে মোক কয় দাদা এইটো হোৱা নাই সেইটো হোৱা নাই নহয় সব হ'ব কিন্তু আসল ডাঙৰ কামটো হৈ গল যে শান্তি আহি গল সেই কথাটো নাপাহৰিব যেতিয়া শান্তি আহিলে এতিয়া অৰুণোদয়ও আহিব মহিলা উদ্যমিতাও আহিব উন্নয়নো হ'ব মাটিও পাম সব কাম কিন্তু শান্তি নাই মোৰ লৰাজন বজাৰত যাব নোৱাৰে বোমা বিস্ফোৰণ বাকি উন্নতিৰে আমাৰ কি লাভ হ'ব সেই কাৰণে আমি আজি শান্তি আনিলো এতিয়া শান্তিৰ পিছত আমি বিকাশ আনিম সমৃদ্ধি আনিম আমি প্ৰগতি আনিম আৰু সেই কাৰণে এইবাৰৰ ইলেকশ্যন গুৰুত্বপূৰ্ণ বিটিচিৰ মানুহৰ বিটিআৰৰ ৰাইজৰ দুখ আৰু দুৰ্দশা আমি মচি পেলাব লাগিব সদায়ৰ কাৰণে আমি বিভেদ ভংগ কৰি বিটিচিৰ মানুহৰ মাজত বিটিআৰৰ মানুহৰ মাজত সমন্বয় সমৃদ্ধি আৰু বিকাশৰ নতুন গংগা বুৱাব লাগিব
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত সবকে সাথ সবকা বিকাশ সকলোৰে লগত কোনো বাদ নপৰে সকলোকে লৈ আমি বিকাশৰ কথা কম সকলোকে লৈ আমি সমৃদ্ধিৰ কথা কম আৰু সকলোকে লৈ আমি অসমখনক আগুৱাই লৈ যাম শ্ৰদ্ধাৰ ৰাইজ বিজেপিৰ কাৰ্যকৰ্তাসকল কোনোবাই কৈছে যে আজি বুথৰ পৰা পাঁচজন মাতিছে আৰু মাতিব লাগিছিল মই আপোনালোকক কথা দিছো 6টা পৰিষদীয় সমষ্টিতে মই আগষ্ট মাহত যাম আৰু 6টাতে আপোনালোকৰ লগত একেলগে বহি আমি মিটিং কৰিম দৰঙাজুলিতো যাম গোৰেশ্বৰতো যাম শুক্লাইতো যাম নাগৰিজুলিতো যাম গৈবাৰীতো যাম দৰঙাজুলিতো যাম সকলোতে যাম কাৰণ এই ইলেকশন আমি নেখেলো কোনোবাই মোক কয় বিজেপি খেলিব লাগে না বিজেপি জিকিব লাগে খেলিব লাগে না জিকিব লাগে খেলিব লাগে না জিকিব লাগে গতিকে এতিয়া আৰু আপোনালোকে এটো নকব ইলেকশন খেলিব লাগে কাৰণে ইয়াত থিয় হৈ আছো খেলা কামটো হৈ গল এতিয়া আমি জিকিব লাগে খেলাৰ পৰ্বটো শেষ হৈ গল আমি ইলেকশন খেলিম কাৰো বিপক্ষে নহয় আপোনালোকৰ পক্ষে আপোনালোকৰ সপক্ষে বিটিসি ৰাইজৰ পক্ষে আমি নিৰ্বাচন খেলিম কিন্তু নিৰ্বাচন খেলি গোল খাব নোৱাৰি দেই আমি জিকিব লাগিব পিছবাৰে জিকিম না হাৰিম একদম সবতে গতিকে আজিৰ সভাখন হৈছে আৰম্ভণি যে আজিৰ পৰা আমি কোনেও নকম খেলিম নে নেখেলিম খেলা কনফাৰ্ম এতিয়া আমি কথা পাতিম জিকিম নে নিজিকিম বোলে আমি ইয়াত কম ভোট পাম কি কৰিব লাগে বেছি কৰিব লাগে কেনেকে তাৰ বিষয়ে আমাৰ প্ৰভাৰীসকলৰ লগত কথা পাতক কৌশল ৰচনা কৰক কিন্তু ভাল কৌশল কংগ্ৰেছী কৌশল নহয় গঠনমূলক কৌশল ৰাইজৰ ওচৰত যাম বুথত যাম প্ৰতিজন মানুহৰ ঘৰত যাম আৰু সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি নিৰ্বাচনত জপিয়াই পৰিম কোনো আমাৰ শত্ৰু নহয় কাৰো আমি বিপক্ষে নাই কাৰণ আমি এই অঞ্চলৰ বিষয়ে জানো কাৰোবাৰ বিপক্ষে থকা মানে আকৌ সংঘৰ্ষৰ আৰম্ভণি আমি কাৰো বিপক্ষে নাই আমি সকলোৰে সপক্ষে আছো আমি মাত্ৰ এটাই বিচাৰো যে বিটিআৰৰ প্ৰত্যেকজন নাগৰিকৰ সমান অধিকাৰ হ'ব লাগে সকলো জনগোষ্ঠীৰ কলা কৃষ্টি ভাষা সংস্কৃতিৰ বিকাশ হ'ব লাগে এই হৈছে আমাৰ লক্ষ্য আৰু সেইবাবে আমি সকলোৱে অহা 2টা মাহ কষ্ট কৰিম পণ লম আমি আমাৰ দলটোক জিকাম তাৰ পিছত 15 দিন ৰেষ্ট ল'ব দুৰ্গা পূজাৰ সময়ত ৰেষ্ট লৈ আকৌ বিজেপিক তৃতীয়বাৰৰ বাবে দিছপুৰত আনিব লাগিব আকৌ আমি কষ্ট কৰিম এই বছৰটো হৈছে কষ্ট কৰাৰ বছৰ বিটিআৰৰ ইলেকশন জিকি আমি ৰেষ্ট ল'ব নোৱাৰো যদি কোকৰাঝাৰ আছে দিছপুৰ নাই একেই ঘটনা হ'ব দিছপুৰ আছে কোকৰাঝাৰ নাই একেই ঘটনা হ'ব আমাক কোকৰাঝাৰো লাগিব দিছপুৰো লাগিব অসমৰ শান্তি সম্প্ৰীতি আৰু বিকাশৰ কাৰণে আমি সকলোতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি লৈ যাব লাগিব মোদী ডাঙৰীয়াৰ আদৰ্শ আমি বাস্তৱত ৰূপায়িত কৰিব লাগিব পুনৰ এবাৰ মই তামুলপুৰ জিলা বিজেপিক অভিনন্দন জনাম যে সঁচাকৈ বিজেপিৰ কালি মই ওদালগুৰিত মিটিং কৰিছো আজি তামুলপুৰত অকল বুথৰ কাৰ্যকৰ্তা আৰু ইমান উৎসাহ সঁচাকৈ মই নিশ্চিত যোৱাবাৰ মই এটো পোৱা নাছিলো কিন্তু এইবাৰ আপোনালোক নিজে ওলাই আহিছে যে বিজেপিক জিকাম আৰু ৰাইজ যেতিয়া নিজে ওলাই আহে কোনেও ৰাইজে নখ জুকাৰিলে নৈ ববই কোনেও এই নৈক ৰাখিব নোৱাৰে আপোনালোকক পুনৰ এবাৰ অভিনন্দন জনাম দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম তেখেতৰ নেতৃত্বত
আজি গোটেই ৰাজ্যতে বিজেপি শক্তিশালী হৈছে আমাৰ প্ৰভাৰীসকল আপোনালোকৰ মাজত থাকিব তালিকা কেইখন প্ৰভাৰীসকলে ল'ব আৰু মই যেতিয়া 6টা সমষ্টিতে আহিম সিদিনাখন গোটেই 21 জনক আমি মাতিব লাগিব আজিতো 5 জনকৈ আহিছে কিন্তু যিদিনাখন মই শুক্লাইত যাম শুক্লাইত 70টা বুথ ধৰি ললো 70 × 21 আৰু লগত 70 × 10 তাৰমানে যুৱ মৰ্চা আৰু আমি প্ৰত্যেকখন পৰিষদীয় সমষ্টিত আমি সুন্দৰ কৰি সভা কৰিম ৰাইজক লগ পাম আৰু টিকেটৰ কাৰণে চিন্তা নাই কাৰ্যকৰ্তাই যাকে বিচাৰে আমি তাকে উঠাই দিম মোৰ কোনো লৰাও নাই ছোৱালীও নাই মামাও নাই মামীও নাই গতিকে আপোনালোকে যি যাক ক'ব তেওঁ ইলেকশ্যন উঠিব কিন্তু টিকেট ডিক্লিয়াৰ নোহোৱাৰ আগলৈকে ক'ব কিন্তু এবাৰ যেতিয়া ডিক্লিয়াৰ হৈ যাব পদুম ফুলটোৰ ফালে চাব বেলেগ তেতিয়া আৰু ব্যক্তি নাহে তেতিয়া মাত্ৰ পদুম ফুল এনাউন্সমেন্টৰ আগলৈকে আমি যি ক'ব লাগে কম কিন্তু এবাৰ যেতিয়া এনাউন্সমেন্ট হৈ যাব যেনেকে অৰ্জুনক কৈছিল চকু চাব লাগে চৰাই তেনেকে আমি মাত্ৰ পদুম চাম পদুমৰ বাহিৰে আৰু আমি একো দেখা নাপাম হ'বনে নাই ঠিক আছে এটা খেলিম না জিকিম এতিয়া খেলু কৈ নাথাকিব জিকিম কৈ থাকিব ঠিক আছে বহুত বহুত ধন্যবাদ আকৌ লগ পাম মই আহি থাকিম আৰু গোটেই আজিতো আমি জিলা ভিত্তিত আহিলো খুব সোনকালে মই গোটেই কেইটা পৰিষদতে আহি আমাৰ কাৰ্যকৰ্তাসকলক লগ পাম বহুত বহুত ধন্যবাদ ভালে থাকক আপোনালোক আৰু আমি এইবাৰ বিজেপিৰ পতাকা আমি গৌৰৱেৰে সৈতে বিটিআৰত উৰুৱাম সেই আমাৰ লক্ষ্য মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ দিলীপ শইকীয়া তামুলপুৰৰ কাৰ্যকৰ্তা গুৰাচৰৰ কাৰ্যকৰ্তা বন্দে ভাৰত মাতা কি বহুত বহুত ধন্যবাদ থাকিল আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ